নমস্কাৰ সকলোকে। মোৰ নাম নয়নজ্যোতি দাস। মই এজন অসমীয়া ল'ৰা হয় আৰু এই ভিডিঅ'টো প্ৰতিজন অসমীয়াৰ বাবেই আজি প্ৰস্তুত কৰিবলৈ ওলালোঁ। ভিডিঅ'টো বিশেষকৈ আমি প্ৰত্যেকজন অসমীয়াই কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত শুনিছোঁ যে আমি খাৰ খোৱা অসমীয়া হয়। আমাক কেতিয়াবা কোনোবাই দমাবৰ কাৰণে, কেতিয়াবা অপমানিত কৰিবৰ কাৰণে কোনোবাই নহয় কেতিয়াবা ক'ৰবাত নিশ্চয় আমি শুনিছোঁ। এই খাৰ খোৱা অসমীয়াটো বা এই খাৰ খোৱা যিটো কথা, মানে খাৰ খোৱাৰ অৰ্থ কি, এইটো বিষয়ে কিন্তু আমি বহুতে নাজানো। আটাইতকৈ দুখৰ বা লজ্জাৰ বিষয় যে আজি 29 বছৰ বয়সত এই কথাটো মই গম পাইছোঁ। এই কথাটো ময়ো আগতে জনা নাছিলোঁ যে খাৰ খোৱা মানে কি, আচলতে ক'ৰ পৰা এই কথাটো আহিলে। আচলতে খাৰ খোৱা মানে একো লাজৰ বা আমাৰ খাৰ খোৱা মানে মগজুত একো নথকা তেনেকুৱা কোনো কথা নহয়। খাৰ খোৱা কথাটো হ'ল 1905 চনত যেতিয়া স্বদেশী আন্দোলন হৈছিল। স্বদেশী আন্দোলনত মানে ভাৰতবৰ্ষৰ বা অসমৰ সকলো মানুহে নিজৰ দেশতে উৎপাদিত হোৱা বস্তু ব্যৱহাৰ কৰিব, নিজৰ ৰাজ্যৰ বস্তু, ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছৰ বস্তু ব্যৱহাৰ নকৰিব। তাৰ বাবে যি আন্দোলন হৈছিল, তেতিয়াই খাদী কাপোৰ পিন্ধিছিলে মানুহে, বিদেশী বস্তু জ্বলাই দিছিলে। এই যি আন্দোলন হৈছিল, এই আন্দোলনৰ সময়তে যিটো নিমখ বিদেশৰ পৰা আহে, সেই নিমখটো বন্ধ কৰিছিলে। আৰু এই নিমখটো বন্ধ কৰিলততো আমিতো ভাতত নিমখ নোহোৱাকৈতো আমি খাব নোৱাৰোঁ। সেই নিমখটোৰ ঠাই পূৰণ কৰিবৰ কাৰণে অসমীয়া মানুহে খাৰ ব্যৱহাৰ কৰিছিল। খাৰটো হ'ল কলৰ পৰাই, মানে 99% কলৰ পৰাই খাৰটো বনাই আগতে খোৱা হৈছিল। এতিয়া আমি কেতিয়াবা দেখোঁ অমিতা খাৰ বা বিভিন্ন ধৰণৰ খাৰো প্ৰস্তুত কৰে। কিন্তু সেই যিটো খাৰ, সেই খাৰটোৱে আমি ব্যৱহাৰ কৰিছিলোঁ সেই নিমখৰ ঠাইত। আৰু সেই খাৰটো যে আমি ব্যৱহাৰ কৰিছিলোঁ অসমীয়া মানুহে, সেই তেতিয়াৰ পৰাই প্ৰচলন হৈ আহিছিল আমি খাৰ খোৱা অসমীয়া। কিন্তু এই খাৰ খোৱা অসমীয়াটো কালক্ৰমত গৈ গৈ আমাক লজ্জা দিবৰ বাবে অসমীয়া মানুহক যে খাৰ খোৱা অসমীয়া, তহঁতৰ একো নাই, তহঁতি একো নাজান, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাৰে আমি বহু সময়ত সন্মুখীন হৈছোঁ। গতিকে এই কথাটো মই আজি 29 বছৰ পিছত গম পাইছোঁ। এইটো শিক্ষা আচলতে আমি আগতেই পাব লাগে, কিন্তু হয়তো নাজানো কিহৰ কাৰণে পোৱা নহ'ল, হয়তো নিজে বেলেগ কিতাপ পত্ৰ পঢ়া নাছিলোঁ কাৰণে এইটো গম পোৱা নাছিলোঁ। গতিকে মই ভাবিলোঁ যিসকল মানুহে এই কথাটো নাজানে তেওঁলোকেও এই কথাবোৰ জানক, সেই বুলিয়েই মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কাৰণ প্ৰতিজন অসমীয়াই এই কথাটো জনাটো উচিত, আমি কিয় খাৰ খোৱা অসমীয়া বুলি কয়। কাৰণ আমাক যদি কোনোবাই কয়, আমি যাতে তেওঁলোকক প্ৰত্যুত্তৰ দিব পাৰোঁ, হয় আমি খাৰ খাইছিলোঁ, আমি বিদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ, এই কথাটো যাতে ক'ব পাৰোঁ। গতিকে এই কথাটো যাতে সকলোৱে জানে, সকলো অসমীয়া মানুহে যাতে এইটো কথা গম পায়, তাৰ বাবে এই ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক। এনেকুৱা ভিডিঅ'ৰ বাবে লাইক কৰিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব। গতিকে এই কথাটোৰ বাবে আজি ভিডিঅ'টো বনালোঁ। আপোনালোকেও এই কথাবোৰ জনাবৰ বাবে যিমান পাৰে ইয়াক শ্বেয়াৰ কৰক। ধন্যবাদ।